কাৰ্বি জনগোষ্ঠীৰ পহিলা 1 ফেব্ৰুৱাৰী তথা নতুন বছৰৰ আমি কাৰ্বি জনগোষ্ঠীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত যি আজি এই 1 ফেব্ৰুৱাৰীৰ পৰা যি নতুন বৰ্ষ কাৰ্বি জনগোষ্ঠী ঠাং যি আৰম্ভণি হৈছে, এই কৃষি প্ৰধান হিচাপে আমি এখন কৃষি প্ৰধান ৰাজ্যত বসবাস কৰোঁ। আৰু কাৰ্বি জনগোষ্ঠীও অসমৰ ভূমিপুত্ৰ আৰু তেওঁলোকে আজি এই দিনৰ পৰাই কৃষি তেওঁলোকৰ উৎসৱ হিচাপে প্ৰধান হিচাপে তেওঁলোকে মানি আহিছে। আৰু সেইবাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সমগ্ৰ কাৰ্বি আংলঙত বসবাস কৰা আৰু লগতে কাৰ্বি আংলঙৰ বাহিৰৰ অসমত বিভিন্ন অঞ্চলত যিসমূহ কাৰ্বি জনগোষ্ঠী বসবাস কৰি আছে, তেওঁলোকক আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে এই বৰমান্থিত যি কাৰ্বি জনগোষ্ঠী যি নতুন বৰ্ষ প্ৰত্যেক বছৰে পালন কৰি আছে, আমি এই নতুন বৰ্ষত প্ৰত্যেক বছৰে আমি সহযোগিতা তথা অংশগ্ৰহণ কৰি আহিছোঁ। আৰু তেওঁলোকৰ যি নীতি নিয়ম, যি খেল ধেমালি, যি উৎসৱ তেওঁলোকে পালন কৰে, এইটো ক'বলৈ গ'লে জাতিটোৰ এটা সাংস্কৃতিক চহকী জনগোষ্ঠী বুলি আমি ক'বলৈ বিচাৰোঁ। কাৰণ কাৰ্বি জনগোষ্ঠীটো অসমৰ কলমবাজ বুলি বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈ থৈ গৈছিলে। সেইকাৰণে আমি কৈছোঁ যে সমন্বয় অসমৰ গঢ়াত কাৰ্বি জনগোষ্ঠী এটা অসমত আজিৰ তাৰিখত এটা প্ৰধান ভূমিকা গ্ৰহণ কৰি আহিছে বুলি আমি সদায় কৈ যাম আৰু অনাগত দিনতো তেওঁলোকে কৰি যাব বুলি আমি আশা কৰিছোঁ। ঠাং পহিলা দিন অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ দিনা আমি বোকাজান টাউনৰ নিচেই কাষতে থকা কাৰ্বি 4খন গাঁও অৰ্থাৎ বৰমান্থি, ৰংকাংথিৰ, ইন্তিথে ৰংমাৰজং আৰু বফংতেৰং, এই 4খন গাঁৱৰ ৰাইজ মিলি আমি প্ৰত্যেক বছৰৰ দৰে আমি কাৰ্বি নৱবৰ্ষ তথা ঠাঙৰ এই পহিলা দিনটোত আমি কাৰ্বি চেংকান কিমি পালন কৰি আহিছোঁ। আজিও সেই কাৰ্বি চেংকান কিমি উদযাপন কৰি আছোঁ বৰ্তমান। আৰু এই অনুষ্ঠানত বোকাজান অঞ্চলৰ বিভিন্ন ভাষা ভাষী তথা বিভিন্ন জাতি জনগোষ্ঠী সকলোকে আমি নিমন্ত্ৰণ দিওঁ আৰু এই অনুষ্ঠানত সকলোৱে ইয়াত অংশগ্ৰহণ কৰে। বৰ্তমান আমাৰ সভা বা অতিথিসকলক সম্বৰ্ধনা জনোৱা যিসকল অতিথিক আমি নিমন্ত্ৰণ দিছিলোঁ, তেখেতসকলক আমি সম্বৰ্ধনা জনোৱা অনুষ্ঠান আমাৰ অলপ আগতে পাৰ কৰিলোঁ। তাৰপিছত এতিয়া হৈছে কি খেল ধেমালি। বছৰৰ পহিলা দিনটোত আমি আনন্দৰ পৰিৱেশ এটা গঢ়ি তোলোঁ। ইয়াত খেল ধেমালি আৰু লগতে বিভিন্ন প্ৰতিযোগিতাৰ অনুষ্ঠান পাতোঁ। আৰু আজিৰ দিনটোৰ পৰা অলপ আগতে আমি নৃত্য এটা প্ৰদৰ্শন কৰা হৈছিলে। সেইটো নৃত্য হৈছে ৰিদনং চিংগি, অৰ্থাৎ কাৰ্বিসকল হৈছে কৃষি প্ৰধান জনগোষ্ঠী। সেই হিচাপে এই কৃষি প্ৰধান জনগোষ্ঠী হোৱাৰ হেতুকে আমি কৃষি নৃত্য আগতে প্ৰদৰ্শন কৰা হৈছিল। আৰু ইয়াৰ পিছতে খেল ধেমালি হ'ল আৰু বৰ্তমানো চলি আছে খেল ধেমালি। ইয়াৰ পিছতে সন্ধিয়া 6টা বজাৰ পৰা আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু এই অনুষ্ঠানত কাৰ্বিৰ নৃত্যৰ পৰা আৰম্ভ কৰি এই অঞ্চলত থকা বিভিন্ন ভাষা ভাষী লোকসকলকো আমি নিমন্ত্ৰণ দিছোঁ। তেওঁলোকো আহি ইয়াতে অংশগ্ৰহণ কৰিব আৰু বিভিন্ন গীত মাতেৰে আমি পৰিৱেশটো এটা আনন্দৰ পৰিৱেশ গঢ়ি তোলোঁ। আৰু এয়া হৈছে আমি এই প্ৰথম পহিলা ঠাং অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ দিনাখন আমি আনন্দৰ এটা পৰিৱেশ গঢ়ি আমি বছৰটো আৰম্ভণিৰ কাৰণে ভৱিষ্যতে সকলোৰে ভৱিষ্যতৰ উজ্জ্বল কামনা আৰু সুখ শান্তিৰে আমি কৃষি কাৰ্য সুচাৰুৰূপে ৰূপায়ণ কৰি যাবলৈ আমি এই পন্থা প্ৰত্যেক বছৰে হাতত কাৰ্যসূচী লওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।